বিশ্ব হিন্দু পৰিষদৰ জন্মাষ্টমী মহোৎসৱৰ দিন সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ দিন হাল সলনি সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজিত শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ 12-13 আৰু 14 ছেপ্টেম্বৰৰ বৰ্ণাঢ্য কাৰ্যসূচী স্থগিত ৰাখি অহা 19-20 আৰু 21 তাৰিখে আয়োজন কৰাৰ সিদ্ধান্ত দিহানাম প্ৰতিযোগিতাকে ধৰি বাকি সকলো পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচী 19-20 আৰু 21 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব অহা 14 ছেপ্টেম্বৰ তাৰিখে পুৱা ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হ'ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তদুপৰি 15 ছেপ্টেম্বৰত বিয়লি 3 বজাত সোণাপুৰ ডিমৰীয়া ভৱনত এখন ধৰ্মালোচনাৰ সভাৰ আহ্বান কৰা হৈছে সংবাদমেল যোগে এই কথা সদৰি কৰিলে কমিটিয়ে বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি সন্মানীয় সবিনাশ ডাঙৰীয়াই আমাৰ এই প্ৰধানমন্ত্ৰী মহোদয়ৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত জন্মাষ্টমী মহোৎসৱৰ কাৰ্যসূচী সালসলনিৰ বিষয়টো অৱগত কৰিছে অহা 14 তাৰিখে আমি ৰাতিপুৱাৰ ভাগত জন্মাষ্টমী মহোৎসৱৰ যিখিনি ধৰ্মীয় ৰীতি-নীতি সেই ৰীতি-নীতি সম্পাদন কৰি জন্মাষ্টমী মহোৎসৱ আমি একে স্থানতে অনুষ্ঠিতভাৱে আয়োজন কৰিম 12 আৰু 13 তাৰিখৰ সম্পূৰ্ণ কাৰ্যসূচী আমি পিছুৱাই দিবলগীয়া হৈছে সেই কাৰ্যসূচীবোৰ 18 তাৰিখৰ পিছত অনুষ্ঠিত হ'ব 19-20 21 ছেপ্টেম্বৰত আমি এই কাৰ্যসূচীসমূহ আমি পুনৰ যে আগৰ যে কাৰ্যসূচী আছে সেই কাৰ্যসূচী বা পৰিকল্পনা কৰি আমি আয়োজন কৰিম কিন্তু 14 ছেপ্টেম্বৰত আমি অনুষ্ঠিতভাৱে একে স্থানতে ধৰ্মীয় ৰীতি-নীতিৰে আমি জন্মাষ্টমী মহোৎসৱ আয়োজন কৰিম আৰু 15 ছেপ্টেম্বৰ তাৰিখে বিয়লি 3 বজাত এখন এই ধৰ্মালোচনা সভাৰ আয়োজন কৰা হৈছে সোণাপুৰৰ ডিমৰীয়া ভৱনত এই ধৰ্মালোচনী সভাত বিশ্ব হিন্দু পৰিষদৰ অখিল ভাৰতীয় বিশেষ সম্পৰ্ক প্ৰমুখ অম্বৰ সিং ডাঙৰীয়া উপস্থিত থাকিব একে অনুষ্ঠানত বৰদোৱা সত্ৰৰ শতাধিকাৰ সন্মানীয় অম্লানজ্যোতি দেৱা গোস্বামী ডাঙৰীয়া এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব গতিকে আমি এই অনুষ্ঠান দুটাতে আমি সমূহ ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছো আৰু বিশ্বকৰ্মা পূজাৰ পিছত আমি 19-20 আৰু 21 ছেপ্টেম্বৰ তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি পূৰ্ব পৰিকল্পিত যিখিনি আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনি সোণাপুৰ মিনি ষ্টেডিয়ামত সম্পাদন কৰা হ'ব এই যিখিনি আমাৰ কাৰ্যসূচী পিছুৱা হ'ল সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম আগমন আৰু ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি যিসমূহ অনুষ্ঠান কৰা হৈছে সেই অনুষ্ঠানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি কাৰ্যসূচীসমূহ কিছু পিছুৱাই দিবলগীয়া বাধ্য হৈছোঁ নমস্কাৰ আপোনালোকে সকলোৱে জানে যে সোণাপুৰ মিনি ষ্টেডিয়ামত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত আমি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ 12, 13, 14 ছেপ্টেম্বৰত কৰিবলৈ আমি মনস্থ কৰিছিলোঁ আয়োজন কৰিছিলোঁ আৰু এইটোৰ কাৰণে এখন বিশাল আয়োজন কমিটি অভ্যৰ্থনা কমিটিও আমি গঠন কৰিছিলোঁ সেই মৰ্মে আমাৰ কামবিলাক নিৰ্দিষ্ট সময়তে আগবাঢ়ি আছিল কিন্তু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই দুইটা অনুষ্ঠানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অহা 12, 13, 14 তাৰিখৰ আমাৰ যি জন্মাষ্টমী মহোৎসৱ আছিলে সেইটো আমি কিছু সালসলনি কৰিবলগীয়া হৈছে কাৰণ ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণটো অতি গুৰুত্বপূৰ্ণ আৰু লগতে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ তেখেতৰ শতবৰ্ষৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰি এই অনুষ্ঠানৰ কিছু সালসলনি ঘটাইছো সেইখিনি বিতংভাৱে আমাৰ অভ্যৰ্থনা কমিটিৰ সম্পাদক ডাঙৰীয়া দিব্যজ্যোতি মেধিয়ে প্ৰকাশ কৰিব নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট